মৰাণৰ সমীপৰ চেপনৰ পৰা নকল পিষ্টল সহ এজনক আটক মৰাণ আৰক্ষী। চেপন বেতবাৰী 15 নং লাইনৰ জুলেন কন্দপান 25 বছৰ নামৰ যুৱকজনে সোমবাৰে চেপন খাগৰিজানৰ এখন দোকানৰ পৰা 4টা কুৰকুৰি পেকেট, চিগাৰেট আৰু অন্যান্য সামগ্ৰী খাই পিষ্টল দেখুৱায়। লগে লগে মহিলা দোকানীগৰাকীয়ে হুলস্থুল কৰাত পলায়ন কৰে যুৱকজন। ইয়াৰ পিছতে মৰাণ আৰক্ষীক খবৰ দিয়াত ততাতৈয়াকৈ অঞ্চলটোত তীব্ৰ অভিযান চলায়। অৱশেষত মৰাণ আৰক্ষীয়ে যুৱকজনক চেপন তিনিআলিত লুকাই থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতে পোহৰলৈ আহে প্ৰকৃত ঘটনা। যুৱকজনৰ হাতত এটা নকল পিষ্টলহে আছিল। ধৃত যুৱকজনৰ হাতৰ পৰা আৰক্ষীয়ে জব্দ কৰে লাইটাৰ পিষ্টলটো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যিয়ে নহওক আৰক্ষীক বাৰুকৈয়ে জ্বলা-কলা খোৱালে নকল পিষ্টলধাৰী যুৱকে। জানিব পোৱা মতে দিনৰ ভাগত তেওঁ এখন দোকানৰ পৰা 4 পেকেট চিপছ, চিগাৰেট, অন্যান্য খোৱা সামগ্ৰী খাই পিষ্টল দেখুৱায়। সেই পিষ্টলটো আছিল লাইটাৰ পিষ্টল। যদি অন্য জেগাত এনেধৰণৰ ঘটনা বা যিকোনো ঠাইতে ঘটে তেনেহ'লে আপোনালোকে লগে লগে আৰক্ষী থানাক, মৰাণ আৰক্ষী থানা, অন্যথা যি ঠাইত আপোনালোকে বসবাস কৰে সেই ঠাইৰ আৰক্ষীক জনাব, অন্যথা VDPক আপোনালোকে অৱগত কৰিব। এনেকৈ নকল পিষ্টল লৈ অহা মাজতে কিন্তু আচল পিষ্টল লৈ অহা মানুহ ওলাই পৰিব। গতিকে আমি VDP তৰফৰ পৰা সকলোকে সাৱধান হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।